সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল ইংৰাজী প্ৰশ্নকাকতৰ প্ৰশ্ন নম্বৰ 7b নাইবা 8 ইতিমধ্যে 7b বা 8 ৰ প্ৰশ্ন এটা আমি পাইছিলো হেতু হৈছে do as directed মানে এটা বাক্য দিয়া থাকে আৰু সেই বাক্যৰ ব্ৰেকেটত কি কৰিব লাগে তাক ডাইৰেক্ট কৰা থাকে সেই প্ৰশ্নবিলাকো হয়তো 7b নাইবা 8 ত আহে মানে do as directed যেই বছৰ 7b আহিব সেই বছৰ rearrangement of the word following to form meaningful sentence এই প্ৰশ্নটো 8 ত আহিব প্ৰশ্ন নম্বৰ 8 ত আৰু হি আগৰ do as directed প্ৰশ্নটো যদি কেতিয়াবা 8 নম্বৰ প্ৰশ্নত আহে তেতিয়া হলে rearrange the words in the following to form meaningful sentence এই প্ৰশ্নটো 7b আহিব মৰতে এই প্ৰশ্নটোৰ 7b আৰু 8 ত হলনা হলনিকৈ কেতিয়াবা পৰীক্ষাত অহা দেখা যায় নম্বৰ দুটা সেন্টেন্সৰ বাবে দুইয়ে থাকে 2025 বৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবি এই প্ৰশ্নখিনি দি দিলো 2024 বৰ্ষত আহিছিল 7b দিছিল এটো প্ৰশ্নটো বুজি পালাই এনে কৈ থাকিব এটো কোনো ওয়াৰ্ড বিলাক অল বিলাক কি থাকে সেন্টেন্সত যেনে কৈ থাকিব লাগে তেনে কৈ না থাকে এটা এটা ওয়াৰ্ড বা দুটা ওয়াৰ্ড তেনে কৈ এটা গ্ৰুপত থাকে এই ওয়ার্ড বিলাক উল্টা পুল্টা কে থাকে যিখিনি কি আমি ৰিএৰেঞ্জ কৰিব লাগে মানে ৰিএৰেঞ্জ কৰিলে হে এই ইয়াৰ মিনিং ওলাব ৰিএৰেঞ্জ নকৰালৈকে বাক্যবিলাকৰ কোনো মিনিং নাই সোচোন this is buildings that were one of the in the earthquake destroyed এনেকৈ যদি আমি পঢ়ো তেতিয়ালে কোনো মিনিং নোলায় এই কেটা শব্দই ব্যৱহাৰ কৰি কোনটো শব্দ আগত কোনটো পিছত কোনটো সাবজেক্ট কোনটো ভার্ব কোনটো অবজেক্ট তেনেকৈ যদি আমি মিলাই লিখো তেতিয়া হলে অৰ্থ প্ৰকাশ কৰিব আৰু তেনে কৰিলে তাক ৰিএৰেঞ্জ কৰা বুলি কোৱা হ'ব বুজি পালা প্ৰথম বাক্যটো লচোন this is buildings that were one of the in the earthquake destroyed this is one of the buildings that were destroyed in the earthquake এনেকৈ যদি লিখো বাক্যটো সম্পূৰ্ণ শুদ্ধ হ'ব দুই নম্বৰ বাক্যটো his age considering made much he has progressed so yet considering his age he has made much progress began to the station cards the train when play whistled off we from 2023 বৰ্ষত আহিছিল so when the train whistled off from the station we began to play cards of smoke outside a ring there curling the kitchen out was the chimney there was a ring of smoke curling out of the kitchen chimney outside 20 বৰ্ষত 22ত এনে প্ৰশ্ন হোৱা নাছিল 21ত পৰীক্ষা হোৱা নাছিল penguin I a c never have এনে ধৰণৰ বাক্য এটা পৰীক্ষাত আহিছিল 2020 চনত so ইয়াত সাবজেক্টটো স্পষ্টকৈ ওলাই আছে I লগত কি হ'ব helping verb I have never seen a penguin persons knows several he here subject he ভাৰ্বৰ লগতে আছে he knows several persons here he knows several persons here 19 বৰ্ষত আহিছিল want do me see you at to the airport of প্ৰশ্নবোধক আছে মানে প্ৰশ্নবোধক হোৱাৰ লগে লগে আমি বুজি পালো যে do to আগলৈ আহিবই you subject আছে প্ৰশ্ন যেতিয়া হয় you subject হৈ যাব do you want to see me off at the airport the and truth honest speaks man always কি আছে honest আছে honest ৰ লগত এন হ'ব an honest man always speak the truth an honest man always speak the truth এবাৰ আমি 2015 চনৰ অহা প্ৰশ্নখিনি আলোচনা কৰো এই rearrangement of sentences he has yet not from returned school so ইয়াৰ উত্তৰ হ'ব he has not returned from school yet Mohesh not know swim does to how Mohesh does not know how to swim
ইয়াতে আমি জানো যে সেন্টেন্সৰ সাবজেক্ট আৰম্ভণিতে সাবজেক্ট বহাব লাগে নহয় জানো ইয়াৰ বেসিক প্যাটাৰ্নটো আমি সেন্টেন্সৰ জানাই চাগে তোমালোকে নিশ্চয় সো সাবজেক্ট আৰম্ভ তাৰ পিছত হেল্পিং ভাৰ্ব যিখিনি ল'ব লাগিব ভাৰ্ব আৰু বাকিখিনি বহাব লাগিব নম্বৰ 3 are harmless to people most bats so ইয়াত যদি চাও সাবজেক্ট কি হৈ যাব most bats বেছিভাগ বাদুলিয়ে harmless হয় এদিকে আমি কি লিখিম most bats are harmless to people people along had of lined road the so ইয়াতো আমি জানো সাবজেক্ট টু people হ'ব মানে people had lined up along the road এবাৰ আমি 2016 চনত অহা rearrangement of sentences প্ৰশ্নখিনি আলোচনা কৰিম slowly and we near silently the target moved we moved near the target slowly and silently talking please stop you will 2016 চনত আহিছিল খুবই সহজ এই প্ৰশ্নবিলাক ইমান কঠিন নহয় এখানে মই বৰ বিশেষ এক্সপ্লেনেশন কৰি থকা নাই ইয়াত will you please stop talking Shyam not know swim does do know এই প্ৰশ্নটো আগতে এবাৰ আহিছিল খালি শ্যাম নাহি তাত নামটো বেলেগ আছিল Shyam does not know how to swim গতে ৰিপিট অহা দেখা যায় ৰিপিট আহে কিন্তু তাৰ কিছু অংশ সাবজেক্ট বা ভাৰ্ব কিবা হয়তো চেঞ্জ কৰি দিব পাৰে হেকিনলৈ আমি লক্ষ্য ৰাখিব লাগিব he came I had left after place the answer হ'ব he came after I had left the place 2018 ত অহা প্ৰশ্নখিনি এবাৰ আলোচনা কৰো this is to see you who the person came last week this is the person who came to see you last week are harmless to snakes most people so এনেকুৱা প্ৰশ্নটো আমি আগত পাইছিলো most bats আছিল তাত হয়নে ইয়াত দিছে snakes so most snakes are harmless to people